A very good morning to you all. আজি মই ক'বলৈ গৈ আছো আপোনাক যেতিয়া আমি অচেতন কৰো অচেতন কৰাৰ পিছত ব্যাকগ্ৰাউণ্ডত কি চলি থাকে কাৰণ আপোনালোকে তো ভাবে এনেস্থেচিওলজিষ্টে সৰু এটা ইনজেকচন দিয়ে আপুনি অবক হৈ যায় আৰু খাৰ পায় কিন্তু খেয়া নহয় ব্যাকগ্ৰাউণ্ডত এটা ডাঙৰ এটা এক্টিভিটি চলি থাকে যেটো আপোনালোকে গম নাপায় মেচিনে আপোনাক উখা দি থাকে সেই কাৰণে আপুনি জিয়াই থাকে আহক এটাকে চাই লওঁ প্ৰথম ষ্টেজ আপোনালোকৰ ইয়াৰ পৰা আৰম্ভ হয় আপোনালোকে দেখিছে ইয়াত এইবোৰ হল অক্সিজেন যিবোৰে আপোনাক জিয়াই ৰাখে ডাঙৰ অক্সিজেন ইয়াতে লাগে এটো কন্ট্ৰোল পেনেল অক্সিজেন প্ৰেসাৰ কন্ট্ৰোল কৰে এইফালে নাইট্ৰাছৰ কন্ট্ৰোল পেনেল আছে নাইট্ৰাছ কন্ট্ৰোল কৰে এইবিলাক কাৰ্বন ডাই অক্সাইড কন্ট্ৰোল কৰে ইয়াত বহুতখিনি ভিতৰত আমাৰ অটোমেটিক মেচিনে কৰি থাকে সেইবোৰ আপোনালোকে ইয়াৰ পিছত আমি চেক কৰো ইয়াতে অক্সিজেন আহি আছে নে নাই যদি অক্সিজেন নাথাকে আমাৰ এই এলাৰ্ম দি দিয়ে অক্সিজেন এই পাইপেৰে আহি এই পাইপেৰে আমাৰ মেচিনলৈ গুচি যায় ইয়াতে দেখিছে আপোনালোকে তিনিডাল পাইপ এই মেচিনলৈ গুচি যায় যেনেকে স্পেস ক্ৰাফটত যোৱাৰ আগতে বা এৰোপ্লেন উৰুৱাৰ আগতে সব আপুনি চেক কৰি ল'ব লাগে তেল আছে নে নাই বা সব এইবোৰ ইলেক্ট্ৰনিক বস্তুবোৰ ঠিকে আছে নে নাই তেনেকে আমাৰো চেক কৰিব লাগে এতিয়া আমাৰ কাৰেন্ট অন কৰিলো অক্সিজেন চেক কৰিম যদি কিবাকে সেই ডাঙৰ অক্সিজেনবোৰ নাথাকে তেতিয়া হলে আমাৰ মেচিনত সেই সৰু অক্সিজেনবোৰে অলপ সময়ৰ কাৰণে চলিব পাৰে সেইটো আছে নে না আমি সদায় চেক কৰি লওঁ আৰু সেইবোৰ আমাৰ দেখুৱাই এইবোৰ মিটাৰত যেনেকৈ সেন্ট্ৰেল লাইনৰ অক্সিজেন আছে আমাৰ ইয়াতো সিলিন্ডাৰৰ অক্সিজেন আছে তো এইবোৰ হল কিছুমান এৰোপ্লেনৰ যেনেকৈ মিটাৰ দেখুৱাই তেনেকৈ ইয়াত দেখুৱাই এতিয়া অন অফ কৰিবলৈ আমি অন কৰি লওঁ মনিটৰ অন কৰি লওঁ এটো মনিটৰ বুলি কয় দে আপোনালোকৰ গোটেই বডিৰ ভাইটাল পাৰ্টখিনি হাৰ্ট ৰেট ব্লাড প্ৰেছাৰ বা যিবোৰ কাৰ্বন ডাই অক্সাইড সেইবোৰ সব মনিটৰ কৰি ইয়াতে আৰু এইটো হল আপোনাৰ ওয়ার্ক স্টেশন বুলি হল এনেস্থেচিয়া ওয়ার্ক স্টেশন ইয়া আমাৰ মিনৰে অটো 35 এনেকুৱা বেলেগ কোম্পানী বেলেগ থাকে কিন্তু আটাইৰে কাম একে হয় যে পেশেন্ট যেতিয়া বেহোজ হৈ থাকিব অচেতন হৈ থাকিব যেতিয়া প্যাৰালাইসিস হৈ থাকিব তেতিয়া ভেন্টিলেশন দিয়া মানে বাহিৰৰ পৰা উখা দিয়া কাৰণ আপোনালোকে যেতিয়া অচেতন হৈ থাকে তেতিয়া নিজে উখা ল'ব নোৱাৰে মেচিনহে উখা দিয়ে সেই কাৰণে আমাৰ ইয়াত এইবোৰ ডাইল দেখা পাইছে এইবোৰ এৰোপ্লেনৰ ডাইলৰ দৰে আমাৰ ইয়াত অক্সিজেন নাইট্ৰাছ এইবোৰ গেছৰ গোটেইটা মিটাৰ থাকে তো মিটাৰবোৰ আমি ইয়াত চেক কৰি থাকিব লাগে আৰু মেচিনে কেনেকৈ ডেলিভাৰী দি আছে কি কৰি আছে কি হোৱা নাই পেশেন্টৰ আমি সব মনিটৰ আৰু ইয়াত গম পাই যাওঁ আৰু ইয়াতে ভেন্টিলেটৰে যেনেকৈ ভেন্টিলেট কৰি আছে এইটো পেশেন্টৰ লাঙৰ দৰে আমি যেতিয়া পেশেন্টৰ ওচৰত লগাই দিম এইটো তেতিয়া হলে পেশেন্টে উখা পাই থাকে অনামিকা এসিস্টেন্ট আমি এজ এ টিম ওয়ার্ক হিচাপে কাম কৰো অকলে কেতিয়াও আমি কাম কৰিব নোৱাৰো আৰু থাকে মোৰ লগত আজি তাই আছে অনামিকা